guys, welcome to my channel. মই উপাসনাই পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল উপাসনা শইকীয়া ব্লগৰ আৰু এটা ভিডিঅ'ত। এতিয়া ৰাতিপুৱা পৰা উঠিলোঁ, গা পা ধুই কৰি ঘৰ ঝাৰু দি গা পা ধুই কৰি আহিছোঁ। বাকী মানুহ উঠাই নাই, মই উঠিছোঁ কাৰণ মই ৰাতিটো শুব পৰা নাইকিয়া দাঁতৰ বিষৰ কাৰণে। এতিয়া একাপ ৰঙা চাহ খাই লওঁ, তাৰপিছত আকৌ লগ পাম তেওঁলোকক। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব, শেষত এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা লাগিল। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক ধন্যবাদ, আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি পৰিৱেশটো বেলেগ দেখিছে। আজি মই আছোঁ মানে মাৰ ঘৰত, মাৰ ঘৰলৈ আহিছোঁ। দিনটোৰ কাৰণে আহিছোঁ, থকাকৈ নহয়। আকৌ যাম ঘূৰি। তো ব'লকচোন অকণমান কিবা কিবি দেখাওঁ। এয়া দেখিছেনে? এয়া হৈছে কপিলিত ধৰা মাছ। মোৰ দাদা আৰু ভাইটিয়ে কপিলি নদীত ধৰিছিলে, আৰু এয়া বাতিত থকা মাছকেইটা জালত ধৰিছিলে পথাৰত। কপিলিত ধৰিছিলে মাছ, আৰু ছেকেণ্ড বাৰত যাওঁতে এইটো পালে। এইটো আগৰ মাছটোতকৈ অলপ ডাঙৰেই। আগৰ মাছটো 2 কেজিমান জোখাৰ হ'ব, আৰু এই মাছটো 3 কেজি 3 কেজি মানৰ হ'ব। কেমেৰাত কিমান ডাঙৰ দেখিছে ক'ব নোৱাৰোঁ, কিন্তু এনেই অলপ ডাঙৰেই আছিল। আৰু এইখন হৈছে উফন্দি থকা কপিলি নদী। আমি ঘৰলৈ যাওঁতে দেখাম বুলি ভাবিছিলোঁ, কিন্তু যিহেতু বহুত ৰ'দ দি আছিল, ল'ৰাটোকো লৈ আহিছিলোঁ, সেইবাবে নৰখিলোঁ ক'তো। আৰু উভতি আহোঁতে আন্ধাৰে হৈছিল, তেওঁ নেদেখুৱাকৈ নোৱাৰিলোঁ পৰিৱেশটো। এইখন কপিলি নদী, আৰু এইখন পথাৰ, আৰু সেইয়া এইটো দেখিছেনে জোনবাই ওলাইছে। কি সুন্দৰ পৰিৱেশ নহয়নে বাৰু? আৰু ঘৰলৈ উভতি আহি এইয়া ৰাতিৰ সাজৰ কাৰণে মই স্কচ আলু সিজাই লৈছোঁ। লগতে কেৰাহীটো গৰম কৰি তেল দি কেইটামান গোটা জিৰা দিছোঁ আৰু পিঁয়াজ দিছোঁ। পিঁয়াজখিনি অকণমান ভালদৰে ভাজি লৈছোঁ। অকণমান পিঁয়াজখিনি ভাজি লোৱাৰ পিছত মই কেইডোখৰমান নহৰু আৰু অকণমান আদা থেতালি পেলাই মই দি দিছোঁ। এইখিনিও অকণ ভালদৰে ভাজি ল'ম, যাতে নহৰু আৰু আদাৰ কেঁচা গোন্ধটো যায়। এতিয়া মই ইয়াতে দিছোঁ হালধি, নিমখ মই নাই দিয়া, কাৰণ মই স্কচ আৰু আলু প্ৰেছাৰত সিজাওঁতে মই নিমখ দি থৈছিলোঁ। আৰু ভালদৰে হালধিখিনি ভাজি মই ইয়াতে দি দিছোঁ স্কচ আলু আৰু আলুখিনি। ভালদৰে অকল লৰাই লৈ পেলাই মই উতলিবলৈ দিম।
অকণমান উতলি অহাত মই ইয়াতে দিছোঁ অকণমান চেনি, এপাক আকৌ লৰাই দিছোঁ। আৰু এয়া নৰসিংহৰ পাত। মই তেলতে ভাজি দিম বুলি ভাবিছিলোঁ, কিন্তু মই পাহৰি থকাৰ কাৰণে মই এতিয়া ভালদৰে পাতকেইটা অকণ থেতালি লৈ পেলাই দি দিছোঁ। পানীটো অকণ শুহি অহাত মই স্কচ আৰু আলুখিনি মোহাৰি ভাঙি দিছোঁ। আৰু এতিয়া দিছোঁ ইয়াতে মই অকণমান মেগী মছলা, আৰু দিছোঁ অকণমান গৰম মছলা, আৰু ইয়াতে দিছোঁ অকণমান চিকেন মছলা। ভালদৰে এপাক লৰাই লৈ মই অকণমান ভাজি ল'ম। এতিয়া মই ৰেড চিলি নাই দিয়া, যিহেতু মোৰ ল'ৰাটোৱে খাব। এয়া অকণমান ভাজি ল'লোঁ মই। এতিয়া প্ৰয়োজন অনুসাৰে পানী দিছোঁ। পানী অকণমান মই সৰহকৈয়ে দিছোঁ, যিহেতু মই ইয়াত মাছ দিম। আৰু এয়া মাছ, আপোনালোকক দেখাইছিলোঁৱে মই কপিলিত ধৰা মাছ। তৰকাৰীখিনি ভালকৈ উতলি অহাত মই এতিয়া ইয়াতে দি দিছোঁ মাছখিনি। এতিয়া মই এইখিনি ভালদৰে অকণ উতলিবলৈ দিম। আৰু এয়া স্কচ আলু মাছৰ আঞ্জা ৰেডি হৈ গ'ল। বহুত টেষ্টি হয়।